এতিয়া আমি লাহেকৈ স্কুলৰ ডিউটি শেষ কৰি লৈ আমি ওলাইছোঁ এটা পৰিৱেশ যোনটো আপোনাৰ আমাৰ এটা স্কুলখনৰ পৰাই আমি ওলাইছোঁ লাহেকৈ এটা নামঘৰৰ পৰিৱেশৰ পৰা ধুনীয়াকৈ গ্ৰামথান আৰু এখন গ্ৰামথানৰ পৰা ওলাই পেলাই লাহেকৈ যামগৈ আৰু আমি এইটো স্কুলৰ পৰিৱেশ আছিলে এখন ফিল্ড আৰু গ্ৰামথান আৰু লগতে এখন দোকান আৰু আমাৰ ছাত্ৰ ছাত্ৰীখিনি আৰু এনেকুৱা ধৰণে এতিয়া জেগাৰ পৰা আমি ওলাইছোঁ আৰু ওলাই পেলাই আমি পামগৈ আৰু এতিয়া অলপ সময় ঘৰলৈ যাম ঘৰলৈ পামগৈ তাৰপিছত এনেকুৱা ধৰণে আমি ওলাই আছোঁ এতিয়া আমাৰ অনেক অসুবিধা আৰু বহুত মানে দূৰত্ব তাৰ আমি লৈ পেলাই আমি এতিয়া এনেকুৱা ধৰণে গৈ থাকোঁ আৰু আছিলে তেতিয়া হিচাপ আছিলে 11 লৈ গ'ল আমাৰ 34 গতিকে এনেকুৱা ধৰণে আমি আহি থাকোঁ এটা সেউজীয়াময় পৰিৱেশ ভালো লাগে আৰু এটা সেউজীয়া চাহপাত বাগানৰ অঞ্চলৰ মানে আপোনাৰ যি ভাল লগা পৰিৱেশ আৰু আমাৰ বেকগ্ৰাউণ্ডত বা পিছফালে মোৰ যোনটো বেকগ্ৰাউণ্ড হয় গতিকে চাৰিওফালে এটা সেউজীয়া পৰিৱেশ কিন্তু মানে কেমেৰাত আপোনাৰ কি হয় ইমান ধৰিব পৰা নাযায় লাইটটো বেছি আহি যায় অহাৰ কাৰণে দেখিছে এই সেউজীয়া চাহপাতৰ পৰিৱেশ আৰু তাতে আমি আহি থাকোঁ সদায় আহিব লাগে আৰু আহি পেলাই আমি দৈনিক কাম কৰিব লাগে আৰু কাৰ্যসূচীখিনিক আগবঢ়াই নি পেলাই বা ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাই মেলাই বা আপোনাৰ যিমানখিনি দিনটো কাম কৰি পেলাই আমি তাৰপিছত ঘৰমুৱা হওঁ আৰু এই চাহ বাগানৰ পৰিৱেশ আৰু চবফালে চাহ বাগানে দেখা পাব দেখিছে আপোনাৰ এটা সেউজীয়া পৰিৱেশ আৰু ভাল লগা পৰিৱেশ আৰু এনেকুৱা ধৰণে আমি এতিয়া যোনটো ৰোড হয় সেই ৰোডটোৰ পৰা আমি লাহেকৈ এটা সৰু ৰোডটোৰ পৰা আমি ধুনীয়াকৈ ওলাই যাম আৰু ওলাই গৈ আমি যোনটো স্কুলৰ গাঁৱৰ ৰাস্তা তাৰ পৰা ওলাই পেলাই আমি এতিয়া সংযোগপানী হাইস্কুলৰ ওচৰ পামগৈ আৰু ভাল লগা পৰিৱেশ এইখিনি বা বেছি ভাল লাগে বা এইখিনি পালে